ছাত্ৰ-ছাত্ৰীসকল পোনপ্ৰথমে মোৰ ইউটিউব চেনেলটোলৈ তোমালোক সকলোকে স্বাগতম জনাইছো। আজি মই তোমালোকলৈ লৈ আহিছো ক্লাছ 8 হিন্দী চেপ্টাৰ 6 ভাৰতীয় সংগীত কি এক ঝলক এই চেপ্টাৰটিৰ কুৱেশ্যনৰ আনসাৰ কেতিয়া। গতিকে তোমালোকে ভিডিঅ'টো আৰম্ভণিৰ পৰা একেবাৰে শেষলৈকে চাই থাকিবা। আৰু ভিডিঅ'টো ভাল লাগিলে ভিডিঅ'টোত এটা লাইক কৰি দিবা। তোমালোকে পাৰ্টটো পঢ়িবা, পাৰ্টটো পঢ়িলে ভাৰতীয় সংগীতৰ বিষয়ে বহুত কথা জানিব পাৰিবা। ঠিক আছে, গতিকে তোমালোকে পাৰ্টটো পঢ়িবা আৰু পাৰ্টটো পঢ়িলে তোমালোকে এই প্ৰশ্নবিলাকৰ উত্তৰ একেবাৰে সহজতে মনত ৰখাব পাৰিবা। ইয়াৰ পৰা আৰম্ভ হৈছে তোমালোকৰ অভ্যাসমালা। ठीक है, एक नंबर तुम्हारे दिसे निम्नलिखित प्रश्नों के नीचे दिए गए उत्तरों में से एक सही है, सही उत्तर का चयन करो। ठीक है, तमाम तुम्हारे याद केटामान मल्टीपल चॉइस टाइपर क्वेश्चन दिसे। ठीक है, अर्थात एमसीक्यू केटामान दिसे तुम्हारे। ओके, तो बोला आमी एक नम्बर आरम्भ करी एकेबारे शेषলৈকে अर्थात ইয়ালৈকে যিমান কেইটা प्रश्न আছে গোটেইকেইটা প্ৰশ্নটোৰ আলোচনা কৰোঁ। ছাত্ৰ-ছাত্ৰীসকল তোমালোকক এক নম্বৰত দিছে निम्नलिखित प्रश्नों के नीचे दिए गए उत्तरों में से एक सही है, सही उत्तर का चयन करो। তোমালোকক তলত যিকেইটা প্ৰশ্ন দিছে প্ৰশ্নকেইটাৰ তলত চাৰিটা উত্তৰ দিয়া আছে। ঠিক আছে, এই উত্তৰবিলাকৰ এটা শুদ্ধ হয় বুলি কৈছে আৰু শুদ্ধটো তোমালোকক বাছি উলিয়াবলৈ দিছে। ঠিক আছে, কত তোমালোকক কৈছে দিল হুম হুম करे घबराए ... बरसाए इस गीत के रचयिता है। ইয়াত চাৰিজন ব্যক্তিৰ নাম দিয়া আছে লতা মংগেশকাৰ, ভূপেন হাজৰিকা, এ.আৰ. ৰহমান, জাভেদ আখতাৰ। ঠিক আছে, এই চাৰিজন ব্যক্তিৰ কোন এই গীতটোৰ দিল হুম হুম करे घबराए, गन गम गम करे गर जाए, एक बूंद कभी पानी की, मोरी आँखियों से बरसाए, এই গীতটোৰ ৰচক কোন সেইটো তোমালোকে মানে বাছি উলিয়াব লাগে। ঠিক আছে, তো এই গীতটোৰ ৰচক হৈছে ডক্টৰ ভূপেন হাজৰিকা। ঠিক আছে, গতিকে তোমালোকে আনসাৰ ডি যিটো সেকেন্ড অপশন আছে ডক্টৰ ভূপেন হাজৰিকা বা ইয়াত কেৱল ভূপেন হাজৰিকা বুলি লিখা আছে, তোমালোকে ভূপেন হাজৰিকা বুলি উত্তৰত লিখি দিবা। ঠিক আছে, ধুনীয়াকৈ এইদৰে তোমালোকে উত্তৰটো লিখিবা। এটা একেবাৰে সহজ হয়। ওকে, এতিয়া খত চোৱা তোমালোকক খত দিছে আকবৰ के राजदरबार के संगीतज्ञ थे বীরবল, হুমায়ুন, তানসেন, অবুল ফজল। তো এই চাৰিজন ব্যক্তিৰ কোন আছিল আকবৰৰ ৰাজদৰবাৰৰ সংগীতজ্ঞ, সেই ব্যক্তিজনৰ নাম লিখিব লাগে। তো তোমালোকে উত্তৰ দি লিখি দিবা তানসেন। ঠিক আছে, অৰ্থাৎ এই যিটো থাৰ্ড অপশ্যন আছে এইটো শুদ্ধ হয়। ঠিক আছে, তোমালোকে এইটো নিলিখিবা, সৰি এইটো ভুলকৈ আহি গ'ল। তোমালোকে এইদৰে কেৱল তানসেন বুলি লিখি দিবা। ঠিক আছে, তাৰপিছত চোৱা, তাৰপিছত তোমালোকক গদ দিছে ভাৰতীয় সংগীত কি শুৰুৱাত কব হুই থি, অৰ্থাৎ ভাৰতীয় সংগীতৰ আৰম্ভণি কেতিয়া হৈছিল। বৈদিক যুগ से, ঠিক আছে, বৈদিক যুগৰ পৰা, নৱপ্ৰস্তৰ যুগ से, ভক্তি যুগ से, আধুনিক যুগ से। যেটো ফাৰ্স্ট অপশ্যন আছে বৈদিক যুগ से, এইটোই শুদ্ধ হৈ যাব। ঠিক আছে, তোমালোকে উত্তৰ দি ধুনীয়াকৈ বৈদিক যুগ से বুলি লিখি দিবা। ঘট দিছে पंडित हरिशंकर किस वाद्य के श्रेष्ठ कलाकार है। ইয়াত চাৰিটা অপশ্যন আছে তবলা, সেহনাই, সিতাৰ, সৰুদ। ঠিক আছে, তো শুদ্ধ হৈ যাব সিতাৰ। ঠিক আছে, पंडित हरिशंकर सितार वाद्य के श्रेष्ठ कलाकार थे। ঠিক আছে, অৰ্থাৎ पंडित हरिशंकर सितार वाद्যৰ শ্ৰেষ্ঠ কলাকাৰ আছিল। ঠিক আছে, গতিকে তোমালোকে উত্তৰ দি সিতাৰ বুলি লিখি দিলেই হ'ল। তাৰপিছত চোৱা, অংক তোমালোকে সুধিছে ভাৰতীয় সংগীত কি कितनी प्रचलित धाराएं है। ठीक है, भारतीय संगीतर केटा प्रचलित धारा আছে তোমালোকে সুধিছে। ইয়াত দিয়া আছে 1, 2, 3, 4। এই যেটো সেকেন্ড অপশন আছে 2, এটো শুদ্ধ হৈ যাব। ঠিক আছে, ভাৰতীয় সংগীতৰ দুটা প্ৰচলিত ধাৰা আছে। ঠিক আছে, গতিকে উত্তৰটো 2 বুলি লিখি দিবা। ওকে, তাৰপিছত চোৱা 2 নম্বৰত দিছে উত্তৰ লিখো। তোমালোকক উত্তৰ লিখিবলৈ দিছে। কত চোৱা, কত তোমালোকক সুধিছে आचार्य सारंगदेव के अनुसार संगीत की परिभाषा क्या है। आचार्य सारंगदेवर मते संगीतर परिभाषा की। ठीक है, तो तुम्हारे यार उत्तर लिखिबा आचार्य सारंगदेव के अनुसार गीत, वाद्य और नृत्य इन तीनों का सम्मिलन रूप संगीत कहलाता है। ठीक है, आचार्य सारंगदेवर मते गीत, वाद्य और संगीत এই তিনিটাৰ সংমিশ্ৰণক সংগীত বুলি কোৱা হয়। ঠিক আছে, তো এটা ধুনীয়াকৈ তোমালোকে লিখি ল'ব উত্তৰটো। একেবাৰে সহজ হৈ গেইটা আৰু তোমালোকৰ কাৰণে মই একেবাৰে চমুকৈ লিখি আনিছোঁ। ঠিক আছে, এতিয়া খত চোৱা, খত তোমালোকক সুধিছে ভাৰতীয় শাস্ত্ৰীয় সংগীত কি কিতনি ধাৰায়ে হে, ये क्या क्या है। ঠিক আছে, অৰ্থাৎ তোমালোকক সুধিছে যে ভাৰতীয় শাস্ত্ৰীয় সংগীতৰ
কেইটা ধাৰা আছে আৰু সেইকেইটা কি কি তো তোমালোকে ইয়াৰ উত্তৰত লিখিবা भारतीय शास्त्रीय संगीत की 2 धाराएं हैं पहला है हिंदुस्तानी अथवा उत्तर भारतीय संगीत की धारा दूसरा है कर्नाटकी अथवा दक्षिण भारतीय संगीत की धारा ठीक है तो हेतुरे तुम्हारे लिखि लबा अर्थात भारतीय शास्त्रीय संगीतर दुटा धारा আছে এটা হৈছে हिंदुस्तानी বা उत्तर भारतीय संगीतर धारा और द्वितीयটো হৈছে कर्नाटकी বা दक्षिण भारतीय संगीतर धारा ठीक আছে অর্থাৎ যেটো সাউথ ইন্ডিয়ান হেৰি আছে संगीतर धारा আছে হেতু কথা হৈছে ঠিক আছে তাৰপিছত চোৱা ঘট তোমালোকক সুধিছে हिंदुस्तानी संगीत की धारा का प्रचलन कहाँ कहाँ है ঠিক আছে সুধিছে যে हिंदुस्तानी হেৰি संगीतर धारार प्रचलन कुट कुट আছে तो यार उत्तर तुम्हारे लिखिबा हिंदुस्तानी संगीत की धारा का प्रचलन असम बंगाल बिहार उड़ीसा उत्तर प्रदेश हरियाणा पंजाब राजस्थान मध्य प्रदेश महाराष्ट्र गुजरात आदि स्थानों में है ओके ये तुम्हारे उत्तर लिखिबा तारपिছত घट আছে दक्षिण भारतीय संगीत क्या है इस धारा का संगीत कहाँ कहाँ प्रचलित है ठीक है तुम्हारे सुधिसे दक्षिण भारतीय संगीत की और ये धारा संगीत कत कत प्रचलित हो तो तुम्हारे यार उत्तर लिखिबा दक्षिण भारतीय संगीत जिसे कर्नाटक संगीत के नाम से भी जाना जाता है भारत के दक्षिणी भाग में विकसित शास्त्रीय संगीत की एक प्रमुख धारा है यह मुख्यतः तमिलनाडु कर्नाटक आंध्र प्रदेश और केरल राज्यों में प्रचलित है ठीक है ये धुनियाকৈ তোমালোকে उत्तरটো लिखिबा তাৰপিছত উংগত চোৱা नेहा ने शास्त्रीय संगीत सीखने का निश्चय क्यों किया अर्थात नेहाय शास्त्रीय संगीत শিকিবলৈ কিয় সিদ্ধান্ত লৈছিল तो তোমালোকে ইয়াৰ উত্তৰত লিখিবা नेहा ने शास्त्रीय संगीत सीखने का निर्णय इसलिए लिया क्योंकि उसे शास्त्रीय संगीत के बारे में काफ़ी जानकारी मिल चुकी थी और इससे मालूम हो चुका था कि शास्त्रीय संगीत भारतीय संगीत का एक अविच्छिन्न अंग है ठीक है अर्थात नेहाय शास्त्रीय संगीत শিকিবলৈ সিদ্ধান্ত লৈছিল কাৰণ তাই শাস্ত্ৰীয় সংগীতৰ বহু তথ্য লাভ কৰিছিল আৰু তাই গম পাইছিল যে শাস্ত্ৰীয় সংগীত ভাৰতীয় সংগীতৰ এক অবিচ্ছেদ্য অংগ ঠিক আছে সেইকাৰণে নেহাই শাস্ত্ৰীয় সংগীত শিকাৰ সিদ্ধান্ত লৈছিল এতিয়া চট তোমালোকক সুধিছে सत्रिया नृत्य के प्रवर्तक कौन है इसे लोकप्रिय बनाने में किन कलाकारों का योगदान है ठीक है अर्थात सत्रिया नृत्यर प्रवर्तक কোনবোৰ শিল্পীয়ে ইয়াক জনপ্ৰিয় কৰি তোলাত অৰিহণা যোগাইছে তো তোমালোকে ইয়াৰ উত্তৰত লিখিবা সত্ৰিয়া ইয়াত আকাৰ এটা দিবা ঠিক আছে सॉरी यस सत्रिया नृत्य के प्रवर्तक महापुरुष शंकरदेव जी है इसे लोकप्रिय बनाने में मणिराम बायन मुक्तियार खगेश्वर शइकिया बरबायन और नित्याचार्य यतीन गोस्वामी आदि कलाकारों का योगदान है ओके तो इधर तुम्हारे धुनियाকৈ सूत्रটো लिखि लबा তাৰপিছত আছে पाठ के आसपास और 1 नंबरत আছে भारतीय संगीत में व्यवहृत होने वाले मुख्य स्वर है सरज ऋषभ गंधार पंचम दैवत और निषाद संक्षेप में इन स्वरों को सा रे गा मा पा दा नी कहा जाता है आओ हम इन स्वरों को कक्षा में सुर के साथ गाए ठीक है तो এইবিলাক তোমালোকে নিজে নিজে গাব লাগিব আৰু এইবিলাক গাওতে তোমালোকক শিক্ষকে সহায় কৰিব তোমালোকে শিক্ষকৰ সহায় লবা আৰু ইউটিউবত তোমালোকে এইখিনি যে সার্চ কৰি দিয়া ন সা ৰে গা মা পা দা নি তেনে হলে এইবিলাক পাই যাবা ঠিক আছে আৰু ইউটিউবত শুনি তোমালোকে প্ৰেক্টিস কৰিবা ओके তাৰপিছত চোৱা 2 नंबर তোমালোকক দিছে भारतीय शास्त्रीय संगीत को विभिन्न दिशाओं में अलग-अलग कलाकारों ने लोकप्रिय बनाया है इनमें से कुछ कलाकारों के नाम सोचो ढूंढो और लिखो तुम लोगों की सहायता के लिए निम्नलिखित विषयों के एक कलाकार के नाम दिए गए हैं ठीक है या তোমালোকক কৈছে যে ভাৰতীয় শাস্ত্ৰীয় সংগীতক বিভিন্ন দিশত বিভিন্ন শিল্পীয়ে জনপ্ৰিয় কৰি তুলিছে ঠিক আছে তো তেনেকুৱা শিল্পীৰ নাম তোমালোকক ভাবিবলৈ দিছে আৰু সেই নামবিলাক লিখিবলৈ দিছে ঠিক আছে আৰু ইয়াত
প্ৰতিটো বিষয়ৰ এজন এজনকৈ ব্যক্তিৰ নাম দিয়া আছে ঠিক আছে আৰু বাকী তোমালোকক পাঁচজন ব্যক্তিৰ নাম লিখিবলৈ দিছে ঠিক আছে তো প্ৰথমটো আছে তবলাবাদক তবলা কোন কেইজন কলাকাৰে হেৰি কৰিছে বা কোন কেইজন শিল্পীয়ে জনপ্ৰিয় কৰি তুলিছে সেই শিল্পী কেইজনৰ নাম যিকেইজন শিল্পীয়ে মানে বেছিকৈ মানে জনপ্ৰিয় কৰি তুলিছে সেই শিল্পী কেইজনৰ নাম লিখিব লাগে ঠিক আছে এজন ব্যক্তিৰ নাম দিয়া আছে এজন শিল্পীৰ নাম দিয়া আছে পণ্ডিত শামতা প্ৰসাদ তাৰপিছত বাকী কেইজনৰ নাম লিখিবা তোমালোকে উস্তাদ জাকিৰ হুছেইন পণ্ডিত কিষণ মহাৰাজ পণ্ডিত সন্দীপ দাস পণ্ডিত অনিন্দু চেটাৰ্জী পৱন বৰদল ঠিক আছে এইটোৰ নামকেইটা তোমালোকে ধুনীয়াকৈ লিখিবা তাৰপিছত আছে খত আছে সৰুদ বাদক উস্তাদ আলী আকবৰ খা উস্তাদ অজমত আলী খা পণ্ডিত ব্ৰিজ নাৰায়ণ পণ্ডিত তেজেন্দ্ৰ নাৰায়ণ মজুমদাৰ পণ্ডিত আয়ান আলী বংশ অমন আলী ঠিক আছে তাৰপিছত আছে চেহনাই বাদক উস্তাদ বিসমিল্লা খা পণ্ডিত অন্নপূৰ্ণা দেৱী পণ্ডিত দয়াশংকৰ পণ্ডিত অনন্তলাল পণ্ডিত বালাচাহেব পঞ্চবুলৈ বাংগাছ খা তাৰপিছত আছে সিতাৰ বাদক পণ্ডিত ৰবিশংকৰ পণ্ডিত সুনীল শাস্ত্ৰী উস্তাদ বিলায়ন খা পণ্ডিত নিখিল বেনাৰ্জী ঠিক আছে বাকী চোৱা ইয়াত আছে বাঁচুৰি বাদক ইয়াতে আছে পণ্ডিত হৰিপ্ৰসাদ চৌৰচিয়া ঠিক আছে বাকী কেইজনৰ নাম তোমালোকে ইয়াৰ পৰা চাইছে ধুনীয়াকৈ লিখি ল'বা ঠিক আছে এতিয়া তিনি তোমালোকক দিছে शास्त्रीय संगीत लघु शास्त्रीय संगीत और आधुनिक संगीत की तुलना करो और इनका अंतर बताओ ओके তোমালোকক শাস্ত্ৰীয় সংগীত লঘু শাস্ত্ৰীয় সংগীত আৰু আধুনিক সংগীতৰ মাজত तुलना কৰিবলৈ দিছে আৰু ইহঁতৰ পাৰ্থক্য ক'বলৈ দিছে গতিকে তোমালোকে আনসাৰটো এইটো লিখিবা शास्त्रीय संगीत में कठोर राग और ताल संरचना होती है जिसमें गहन साधन और ध्यान की आवश्यकता होती है लघु शास्त्रीय संगीत सरल और संक्षिप्त होता है जिसमें अधिक स्वतंत्रता और मनोरंजन पर जोर होता है आधुनिक संगीत में लचीली संरचना तकनीकी साधनों का प्रयोग और नवीनता पर जोर होता है शास्त्रीय संगीत आत्मानुभूति और शांति के लिए लघु शास्त्रीय संगीत आनंद और मनोरंजन के लिए और आधुनिक संगीत लोकप्रियता और व्यावसायिक सफलता के लिए होता है ठीक है ये धुनियाকৈ তোমালোকে লিখি ল'বা এটা साइड चोर তোমালোকক साइड दिसे भारतीय शास्त्रीय नृत्य को कुछ कलाकारों ने लोकप्रिय बनाया है उन कलाकारों के नाम ढूंढो और लिखो ठीक है ये তোমালোকক মানে কৈছে যে ভাৰতীয় শাস্ত্ৰীয় নৃত্যক কিছুমান হেৰি শিল্পীয়ে লোকপ্ৰিয় বনাইছে সেই শিল্পীসকলৰ নাম তোমালোকক লিখিবলৈ দিছে তো প্ৰথম আছে সত্ৰীয়া নৃত্যক কোন কেইজন হেৰিয়ে কলাকাৰে বা শিল্পীয়ে লোকপ্ৰিয় বনাইছে সেই শিল্পী কেইজনৰ নাম লিখিবলৈ দিছে ঠিক আছে তো তোমালোকে নামকেইটা লিখিবা গোপীকৃষ্ণ মহন্ত মণিপ্ৰসাদ বৰা অনন্ত মোহন শৰ্মা নেক্সট আছে भरतनाट्यम बाला सरस्वती रुक्मिणी देवी अरुणदेल यामिनी कृष्णमूर्ति नेक्स्ट আছে कथक नृत्य बिरजू महाराज सीतारा देवी पंडित गोपीश कृष्ण ठीक আছে এটা তোমালোকে নামকেইটা লিখিবা তাৰপিছত আছে কথকলি কালামণ্ডলম কৃষ্ণন নায়ৰ কালামণ্ডলম ৰামনকুটি নায়ৰ কালামণ্ডলম গোপী নেক্সট আছে उड़ीसी केलुचरण महापात्र संगीता दास सोनाल मानसिंह नेक्स्ट আছে मणिपुरी गुरु विपिन सिंह राज लीलाधारी गुरु ओमोबी सिंह नेक्स्ट আছে मोहिनीअट्टम सोनल मानसिंह सुजाता मोहपात्रा देवी नारायणी राणा ठीक আছে তো এইটো ধুনীয়াকৈ তোমালোকে এই ব্যক্তিকেইজনৰ নাম লিখি ল'বা ঠিক আছে
এতিয়া पाছত चुआ तुमलोग पाছত दिसे आदर्श संगीत महाविद्यालय के वार्षिक समारोह में संगीत की निम्नलिखित प्रतियोगिता रखी गई है। भजन, ख्याल, तबला वादन, सितार वादन, कथक नृत्य, बरगीत, शास्त्रीय नृत्य, आधुनिक गीत, ज्योति संगीत, बिहु नृत्य। ठीक আছে তাৰমানে হেৰি এইবিলাকৰ ওপৰত প্ৰতিযোগিতা পাতা হৈছে। ইয়াত কৈছে दिया ने बिहु नृत्य में भाग लिया है। दियाई बिहु नृत्यत भाग লৈছে। तुम किस प्रतियोगिता में भाग लेना चाहते বা चाहती हो और क्यों? তুমি কোনটো প্ৰতিযোগিতাত ভাগ ল'ব বিচৰা আৰু কিয় বিচৰা? इसके बारे में 5 पंक्तियाँ लिखो। ইয়াৰ বিষয়ে 5টা লাইন লিখিবলৈ দিছে তোমালোকক। ঠিক আছে গতিকে তোমালোকে নিজে লিখিবা। এতিয়া खत दिसे उपयुक्त प्रतियोगिताएं संगीत की निम्नलिखित श्रेणियों से किस किस के अंतर्गत आती है जानकारी प्राप्त करो। ठीक আছে তাৰমানে তোমালোকক কৈছে ওপৰত যিবিলাক প্ৰতিযোগিতা দিয়া আছে ন এইবিলাক হেৰি সংগীতৰ কোন কোন শ্ৰেণীৰ অন্তৰ্গত হয় সেইটো তোমালোকক লিখিবলৈ দিছে। তো তোমালোকে এইটো লিখিবা। শাস্ত্ৰীয় সংগীতৰ অন্তৰ্গত হ'ব ख्याल, तबला वादन, सितार वादन। ठीक আছে नेक्स्ट আছে কি लघु शास्त्रीय नृत्य। तो लघु शास्त्रीय नृत्य अंतर्गत হ'ব सत्रीय नृत्य। ठीक আছে नेक्स्ट আছে आधुनिक गीत। ইয়াত आधुनिक गीत বহিব। नेक्स्ट আছে लोकसंगीत। ইয়াত বহিব भजन, बरगीत, विष्णु राभा संगीत, बिहु नृत्य। তাৰপিছত আছে योग्यता विस्तार। योग्यता विस्तार 1 नंबर তোমালোকক দিছে गीतों के निम्नलिखित प्रकारों के बारे में जानकारी हासिल करो और उन पर एक एक अनुच्छेद लिखकर शिक्षक शिक्षिका को दिखाओ। ठीक আছে তো এইবিলাকৰ ওপৰত তোমালোকক অলপ অলপ লিখিবলৈ দিছে। লিখি শিক্ষক শিক্ষয়িত্ৰীক দেখাবলৈ দিছে। ঠিক আছে মই তোমালোকৰ কাৰণে ধুনীয়াকৈ লিখি আনিছো একেবাৰে সৰু সৰুকৈ। ঠিক আছে তো চোৱা প্ৰথমে আছে বৰগীত। তোমালোকে বৰগীতৰ বিষয়ে দৰে লিখিবা। बरगीत भारतीय संगीत का एक प्रमुख प्रकार है जिसमें रागों का उपयोग करके सामान्यतः देवी देवताओं की स्तुति की जाती है। ये गीत अक्सर ध्यान और भक्ति में लिए जाते हैं। ठीक है ये तुम्हारे बरगीतर विषय लिखिबा। नेक्स्ट আছে रविंद्र संगीत। रविंद्र संगीत भारतीय संगीत का एक प्रमुख प्रकार है जिसमें रागों का प्रयोग करके प्रेम और प्रेम के विविध पहलुओं की प्रशंसा की जाती है। इसमें अक्सर प्रेम की अवस्थाओं को व्यक्त करने का प्रयास किया जाता है। नेक्स्ट আছে ज्योतिष संगीत। ज्योतिष संगीतर বিষয়ে তোমালোকে এইদৰে লিখিবা। ज्योतिष संगीत भारतीय संगीत का एक प्रकार है जिसमें रागों का उपयोग करके प्रकृति सौंदर्य और ज्योति की स्तुति की जाती है। इसमें सौंदर्य शास्त्र और प्राकृतिक दृश्यों की महिमा को बयान किया जाता है। ठीक है नेक्स्ट আছে विष्णु राभा संगीत। तुम्हारे विष्णु राभा संगीत विषय लिखिबा। विष्णु राभा संगीत भारतीय संगीत का एक प्रमुख प्रकार है जिसमें रागों का प्रयोग करके भगवान विष्णु की स्तुति की जाती है। इसमें भगवान विष्णु के गुण और महिमा को बयान किया जाता है। এতিয়া 2 নম্বৰত চোৱা। 2 নম্বৰত দিছে নিম্নলিখিত মুহাৱৰৰ का अर्थ लिखकर वाक्य बनाओ। তলত দিয়া মুহাৱৰীবিলাকৰ अर्थ লিখি वाक्य बनाবলৈ দিছে অৰ্থাৎ वाक्य সাজিবলৈ দিছে। চোৱা श्री गणेश करना, तय करना, गले लगाना, हाथ बटाना, फुलाना, समाना, आँखों का तारा। तो তোমালোকে এইদৰে वाक्यবিলাক ৰচনা কৰিবা। श्री गणेश करना মানে আৰম্ভ करना মানে আৰম্ভ কৰা। ঠিক আছে आज मैंने अपने दुकान की श्री गणेश किया। नेक्स्ट আছে तय करना माने सिद्धांत लोৱা। ठीक है निर्णय लेना। हमें यात्रा की तारीख तय करनी होगी। এইদৰে वाक्य रचना কৰিব পাৰা। नेक्स्ट আছে गले लगाना माने प्यार दिखाना। मनिका ने उसके भाई को गले लगाया। ठीक है नेक्स्ट আছে हाथ बटाना माने सहयोग करना তাৰমানে সহায় কৰা। ठीक है मनिका ने उसके माँ को खाना बनाने में हाथ बटाया। ठीक है नेक्स्ट আছে फुलाना समाना माने बहुत खुश होना। बहुत दिनों के बाद अपने अंतरंग मित्रों को देखते ही हरी फुलाना समाना তাৰমানে बहुत সুখী হৈ গ'ল। ঠিক আছে नेक्स्ट আছে आँखों का तारा माने बहुत प्यारा माने बहुत मरमर। उसकी बेटी उसके लिए आँखों का तारा है।
ঠিক আছে এইটো ধুনীয়াকৈ তোমালোকে বাক্যবিলাক ৰচনা কৰিবা তাৰপিছত চোৱা 3 নম্বৰ তোমালোকক দিছে संगीत सबको पसंद है অৰ্থাৎ সংগীত সকলোৱে ভাল পায় तुम्हें संगीत का कौन सा प्रकार ज़्यादा पसंद है और क्यों इस पर 5 বাক্য লিখো ঠিক আছে ইয়াত কৈছে যে সংগীত সকলোৱে ভাল পায় তুমি সংগীতৰ কোনটো প্ৰকাৰ আটাইতকৈ বেছি ভাল পোৱা আৰু কিয় ভাল পোৱা তাৰ ওপৰত 5টা বাক্য লিখা গতিকে মই যেটো ভাল পাওঁ হেতু লিখি নিছো তোমালোকে যোনটো ভাল পোৱা হেতু লিখিবা ঠিক আছে তো মই লিখিছো मुझे संगीत का विभिन्न प्रकार पसंद है लेकिन मैं भारतीय शास्त्रीय संगीत को विशेष रूप से पसंद करता हूँ इसकी गहराई रागों की संवेदनशीलता और रचनात्मकता मुझे खींचती है यह संगीत एक अनुभव है जो न केवल सुनने में भले ही है बल्कि इसे गाने और समझने में भी एक गहराई प्रदान करता है ठीक আছে এইদৰে লিখিবা তোমালোকে তাৰপিছত দিছে ভাষা অধ্যয়নৰ 1 নম্বৰ তোমালোকক দিছে इन वाक्यों को ध्यान से पढ़ो কত আছে राम भात खाता है रामे भात खाয় ইয়াত ৰামটো হৈছে কৰ্তা আৰু खाता है হৈছে ক্ৰিয়া ঠিক আছে ইয়াত চোৱা सीता भात खाती है ইয়াত खाती है হৈছে ক্ৰিয়া আৰু सीता হৈছে কৰ্তা नेक्स्ट আছে हम भात खाते हैं ইয়াত हम হৈছে কৰ্তা আৰু खाते हैं হৈছে ক্ৰিয়া नेक्स्ट আছে लड़कियां भात खाती है ইয়াত लड़कियां হৈছে ক্ৰিয়া কৰ্তা আৰু खाती है হৈছে ক্ৰিয়া চোৱা ইয়াত যেতিয়াই কৰ্তা বিলাকৰ হেৰি লিংগ পৰিৱৰ্তন হৈছে আৰু বচন পৰিৱৰ্তন হৈছে তেতিয়া কিন্তু এইবিলাকৰ ৰূপ পৰিৱৰ্তন হৈ গ'ল চোৱা ইয়াত ৰাম হৈছে এটা পুংলিংগ একবচন শব্দ হয়নে নহয় সেইকাৰণে ইয়াত চোৱা खाता है আছে ঠিক আছে আৰু ইয়াত सीता এজনী ছোৱালী হলে স্ত্ৰীলিংগ হ'ব আৰু सीता যেহেতু এজনী ছোৱালী হয় গতিকে এটো একবচন হ'ব হয়নে তো ইয়াত চোৱা কৰ্তাটো স্ত্ৰীলিংগ একবচন হয় সেইকাৰণে ইয়াত খাতি হে হৈ গৈছে ঠিক আছে পুংলিংগ একবচন হলে खाता হে হ'ব স্ত্ৰীলিংগ একবচন হলে খাতি হে হ'ব ঠিক আছে অৰ্থাৎ আকাৰৰ জায়গাত ইয়াত ইকাৰ হৈ গ'ল ঠিক আছে ইয়াত চোৱা हम भात खाते हैं हम হৈছে এটা পুংলিংগ বহুবচন শব্দ ঠিক আছে যেতিয়া বহুবচন হয় তেতিয়া একাৰ এটা আহে ঠিক আছে হেৰি হতে কি বুলি কয় তো ক্ৰিয়া হতে ঠিক আছে নেক্সট আছে লড়কিয়া ভাত খাতি হে অৰ্থাৎ ছোৱালীবোৰে ভাত খায় ইয়াত লড়কিয়া হৈছে এটা স্ত্ৰীলিংগ বহুবচন শব্দ হয়নে তো ইয়াত কৰ্তাটো স্ত্ৰীলিংগ বহুবচন শব্দ সেইকাৰণে খাতি হে হৈছে অৰ্থাৎ যদি কৰ্তা স্ত্ৰীলিংগ একবচন হয় বা কৰ্তা যদি স্ত্ৰীলিংগ বহুবচন হয় তেতিয়া হলে হেহৰ ফলে ইকাৰ এটা লগ লাগে ঠিক আছে আৰু কৰ্তা যদি পুংলিংগ একবচন হয় তেনেহলে হেহৰ ফলে আকাৰ থাকে আৰু যদি কৰ্তা পুংলিংগ বহুবচন হয় তেনেহলে হেহৰ ফলে একাৰ লাগে ঠিক আছে তো তাৰ মানে ইয়াত তোমালোকক এইটোৱে বুজাব বিচৰা হৈ আছে যে কৰ্তাৰ বচন আৰু লিংগ পৰিৱৰ্তনৰ লগে লগে ক্ৰিয়াৰো ৰূপ পৰিৱৰ্তন হৈ যায় ঠিক আছে হেতু তোমালোকক ইয়াত ধুনীয়াকৈ কৈ দিছে তোমালোকে এইখিনি পঢ়িবা মই যিখিনি কৈছো সেইখিনি ইয়াত কৈছে ঠিক আছে গতিকে এইখিনি তোমালোকে পঢ়িবা তাৰ পিছত চোৱা ইয়াত তোমালোকক দিছে कुछ और वाक्य देखो ইয়াত তোমালোকক আৰু কিছুমান বাক্য দিছে এইবিলাক তোমালোকক দেখিবলৈ দিছে राम ने भात खाया रामे भात खाले राम ने रोटी खाई रामे रोटी खाले सीता ने भात खाया सीता ने रोटी खाई ইয়াত চোৱা ইয়াত राम শব্দটো পুংলিংগ বহুবচন হয় সেইকাৰণে ইয়াত খায়া হৈছে ঠিক আছে राम ने रोटी खाई তো ইয়াত চোৱা ইয়াত राम আছে ইয়াত খাই কিয় হৈছে এই কাৰণে হৈছে কাৰণ এই যিবিলাক মাজৰ শব্দ আছে ন এইবিলাকক হেৰি বুলি কোৱা হয় অবজেক্ট বুলি কোৱা হয় ঠিক আছে অৰ্থাৎ কৰ্ম বুলি কোৱা হয় এই কৰ্মবিলাকৰ লিংগ অনুসৰিও ক্ৰিয়াবিলাকৰ ৰূপ চেঞ্জ হৈ যায় ঠিক আছে কৰ্মবিলাক যেতিয়া স্ত্ৰীলিংগ থাকে তেতিয়া হেহৰ ফলে এই ইকাৰটো আহে বা এই ইটো আহে বা ইকাৰটো আহি যায় ঠিক আছে আৰু যদি কৰ্মটো যদি বহুবচন থাকে তেনেহলে একাৰ আহি যাব ঠিক আছে তো ইয়াত চোৱা ভাত হৈছে পুংলিংগ বুজোৱা শব্দ ৰুটি হৈছে স্ত্ৰীলিংগ বুজোৱা শব্দ ভাত পুংলিংগ ৰুটি স্ত্ৰীলিংগ বুজোৱা শব্দ ঠিক আছে হেতুই ইয়াত কৈছে তোমালোকক তো এইখিনি তোমালোকে পঢ়িবা ওকে তাৰ পিছত চোৱা ইয়াত কি কৈছে इसे भी जान लो ऊपर के वाक्य से तुम लोगों को मालूम हो चुका है कि कुछ वाक्यों में कर्ता के साथ ने विभक्ति का प्रयोग होता है और कुछ वाक्यों में
नहीं होता है ঠিক আছে ওপৰৰ বাক্যবিলাক চালে তোমালোকে দেখা পাবা যে কিছুমান বাক্যত নে বিভক্তি আছে ঠিক আছে আৰু কিছুমান বাক্যত তোমালোকে চাবা নে বিভক্তি নাই তো নে বিভক্তি কেতিয়া বাক্যৰ সৈতে লগ লাগে নে বিভক্তি বাক্যৰ সৈতে তেতিয়াই লগ লাগে যেতিয়া বাক্যটো অতীত কালৰ হয় ঠিক আছে তেতিয়াই বাক্যৰ সৈতে নে বিভক্তি লগ লাগে ঠিক আছে আৰু নে বিভক্তি সদায় কৰ্তা আৰু কৰ্মৰ মাজত থাকে ঠিক আছে তো হেতু ইয়াত তোমালোকক কৈছে তো এইখিনি তোমালোকে পঢ়িবা এতিয়া 2 নম্বৰত চোৱা 2 নম্বৰ তোমালোকক দিছে क्रिया के जिस रूपांतर से यह जाना जाए कि वाक्य में क्रिया द्वारा किए गए विधान का विषय करता है अथवा कर्म है या भाव है उसे वाच्य कहते हैं वाच्य माने হৈছে ভয়েস BOICE ভয়েস ভয়েসৰ বিষয়ে তোমালোকে নিশ্চয় জানা ঠিক আছে ভয়েস দুই প্ৰকাৰৰ এক্টিভ ভয়েস আৰু পেসিভ ভয়েস হিন্দীত কৰ্তৃবাচ্য আৰু কৰ্মবাচ্য ঠিক আছে কৰ্তৃবাচ্য মানে এক্টিভ ভয়েস কৰ্মবাচ্য মানে পেসিভ ভয়েস ঠিক আছে এক্টিভ ভয়েস অর্থাৎ কর্তৃবাচ্যত সাবজেক্ট অর্থাৎ কর্তাক বেশি গুরুত্ব দিয়া হয় ঠিক আছে আৰু পেসিভ ভয়েস অর্থাৎ কর্মবাচ্যত হেৰি কৰা হয় কৰ্মক অৰ্থাৎ অবজেক্টক বেছি গুৰুত্ব দিয়া হয় অৰ্থাৎ বাক্যটোত কোনটো কাম কৰা হৈছে এই কামটোক বেছি গুৰুত্ব দিয়া হয় কামটো কোনে কৰিছে হেতু গুৰুত্ব দিয়া নহয় ঠিক আছে তো চোৱা ইয়াত কেইটামান উদাহৰণ দি দিছো তোমালোকক मैं आम खाता हूँ মই আম খাওঁ मुझसे आम खाया जाता है ठीक আছে नेक्स्ट আছে संजू रोटी खाता है संजू से रोटी खाई जाती है ठीक আছে তো এইবিলাক হৈছে কৰ্তৃবাচ্য এইবিলাক হৈছে কৰ্মবাচ্য তো তোমালোকক হেৰি কৰিবলৈ দিছে বাচ্য বা ভয়েস চেঞ্জ কৰিবলৈ দিছে आप निम्नलिखित वाक्य को কৰ্মবাচ্য में লিখো ঠিক আছে এক্টিভ ভয়েসৰ পৰা পেসিভ ভয়েসলৈ তোমালোকক পৰিৱৰ্তন কৰিবলৈ দিছে তো এইদৰে তোমালোকে পৰিৱৰ্তন কৰিবা मैं गीत गाता हूँ मुझसे गीत गाया जाता है ঠিক আছে राजू गेंद खेलता है राजू से गेंद खेला जाता है नेक्स्ट से रीमा चिट्ठी लिखती है रीमा से चिट्ठी लिखी जाती है नेक्स्ट से माँ दोनों के लिए चाय लाई माँ से दोनों के लिए चाय लाई गई है ठीक আছে এই ধুনীয়াকৈ তোমালোকে বাক্যবিলাক एक्टिव भয়েसৰ পৰা পেসিভ ভয়েসলৈ নিবা नेक्स्ट আছে निम्नलिखित वाक्य को ध्यान से पढ़ो এই বাক্যবিলাক তোমালোকক ধ্যান দি পঢ়িবলৈ দিছে वर्षा हुई এটো হৈছে সামান্য ভূতকালৰ এটা উদাহৰণ নেক্সট আছে वर्षा हुई है এটো এটা আসন্ন ভূতকালৰ উদাহৰণ নেক্সট আছে वर्षा हुई थी এটো এটা পূৰ্ণ ভূতকালৰ উদাহৰণ নেক্সট আছে वर्षा हो रही थी এটো হৈছে তাৎকালিক ভূতকালৰ উদাহৰণ নেক্সট আছে অহা पहले खूब वर्षा होती थी এটো হৈছে এটা অপূৰ্ণ ভূতকালৰ উদাহৰণ নেক্সট আছে वर्षा हुई होगी এটো হৈছে এটা संदिग्ध भूतकाলৰ উদাহৰণ নেক্সট আছে यदि वर्षा होती तो खेती नहीं सूखती এটো এটা हेतुमत भूतकाলৰ উদাহৰণ ঠিক আছে তো এটো তোমালোকে কি কৈছে চোৱা ऊपर के वाक्य क्रिया रूपों से पता चलता है कि काम बीते हुए समय में हुआ है ठीक है जिस क्रिया से बीते हुए समय का बोध होता है उसे भूतकाल कहते हैं भूतकाल के साथ वेद माने जाते हैं जो उपयुक्त वाक्य में पुस्तक में दिखाए गए हैं ইয়াত কৈছে যে যিবিলাক ক্ৰিয়াৰ দ্বাৰা অতীতত হোৱা কিবা এটা কামৰ ধাৰণা পোৱা যায় তাক ভূতকাল বুলি কোৱা হয় ভূতকাল মানে অতীতকাল তাৰ মানে অতীতত হৈ যোৱা কামবিলাকক বুজাবৰ কাৰণে আমি ভূতকাল ব্যৱহাৰ কৰোঁ ঠিক আছে ভূতকালৰ 7টা ভাগ আছে বুলি কোৱা হয় ঠিক আছে যিকেইটা মানে ওপৰত দিয়া আছে ঠিক আছে সামান্য ভূতকাল আসন্ন ভূতকাল পূৰ্ণ ভূতকাল তাৎকালিক ভূতকাল অপূৰ্ণ ভূতকাল संदिग्ध भूतकाल আৰু हेतुमत भूतकाल ठीक है तो यात की কৈছে চোৱা अब निम्नलिखित वाक्य को भूतकाल में परिवर्तित करो यात দিয়া বাক্যবিলাক তোমালোকক ভূতকাললৈ পৰিৱৰ্তন কৰিবলৈ দিছে दोपहर का समय है ठीक है दोपहर का समय था नेहा स्नेहा की सहेली है नेहा स्नेहा की सहेली थी ঠিক আছে ইয়াত মানে হেৰি হ'ব ইয়াত তোমালোকে হেৰি কৰিবা আগতে নেহা শব্দটো লিখিবা নেহা শব্দটো লিখিবলৈ মই পাহৰি গৈছিলো নেহা স্নেহা की सहेली थी नेक्स्ट আছে राजू गेंद खेलता है ठीक है राजू गेंद खेलता था नेक्स्ट আছে रहना खत लिख रही है रहना खत लिख रही थी हम कल दिल्ली जाएंगे हम कल दिल्ली आए थे नेक्स्ट আছে চাৰি সাইড আছে নিম্নলিখিত বাক্যকো শুদ্ধ করো এই বাক্যবিলাক তোমালোকক শুদ্ধ কৰিবলৈ দিছে
ओके यह तुमने बहुत अच्छा सवाल पूछी है এটুক যদি শুদ্ধ কৰি লিখা হয় তেনেহ'লে হ'ব यह तुमने बहुत अच्छा सवाल पूछा है पूछी नबही पूछा হ'ব ঠিক আছে नेक्स्ट আছে रोहन ने पुस्तक पढ़ा এইটো শুদ্ধ কৰিলে হ'ব रोहन ने पुस्तक पढ़ी नेक्स्ट হ'ব सीमा ने भात खाई এইটো হ'ব सीमा ने भात खाया ঠিক আছে ভাত হৈছে পুংলিংগ শব্দ সেইকাৰণে এনেকুৱা হৈছে নেক্সট আছে অয়ন ने ৰুটি খায়া এইটো হ'ব অয়ন ने ৰুটি খাই ঠিক আছে কাৰণ ৰুটি হৈছে স্ত্ৰীলিংগ শব্দ ওকে নেক্সট আছে सेठानी ने राजा से सवाल की तो এইটো শুদ্ধ কৰিলে হ'ব सेठानी ने राजा से सवाल करी তাৰপিছত তোমালোকক হেৰি এটা দিছে পৰিযোজনা এটা দিছে অৰ্থাৎ প্ৰজেক্ট এটা দিছে সোয়াত কি কৈছে अब तुम लोग मंडली बना लो हमारे असम में प्रचलित कुछ गीत जैसे ज्योति संगीत विष्णु राभा संगीत बरगीत और जिकिर आदि का संग्रह करो और गीत की एक पुस्तिका प्रस्तुत करो তাৰপিছত দিছে तुम्हारे अंचल में प्रचलित संगीतों की एक तालिका बनाओ और साथ ही कुछ कलाकारों के नाम लिखो तो এইবিলাক নিজে নিজে কৰিবা এইবিলাক পৰীক্ষাত নাহে নেক্সট আছে শব্দ অৰ্থ ধুন সুৰ मशहूर विख्यात शुरुआत आरंभ श्री गणेश होना आरंभ होना रोशन चमक विख्यात पहचान परिचय फिर पुनः दौरान समय के भीतर अलावा सिवाय देन অৱদান ওকে হেডৰ শব্দবিলাকৰ অৰ্থ পঢ়ি মুখস্থ কৰি পেলাবা তো আজিৰ ভিডিঅ'টি ইমান আছিলে আজিৰ ভিডিঅ'টো চোৱাৰ বাবে ধন্যবাদ